বৰদলনিৰ পৰা AJYCP কৰ্মী পদযাত্ৰাৰে ৰাওনা গোলাঘাট অধিৱেশনলৈ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ১বিংশতিতম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনস্থলীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক মনজিত দত্ত আৰু সাংগঠনিক সম্পাদক ডেনিম চুতীয়া পদযাত্ৰা কৰি গোলাঘাট অধিৱেশনলৈ ৰাওনা হয়। আজি পুৱা বৰদলনি চাৰিআলিৰ পৰা সংগ্ৰামী নেতা মনজিত দত্ত আৰু ডেনিম চুতীয়াই প্ৰায় ৪৩০ কিলোমিটাৰ ৰাওনা কৰিছে ছাত্ৰনেতা দুজনে। পদযাত্ৰাৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, পূৰ্ণ স্থায়িত্ব শাসনৰ দাবীৰ লগতে নিচামুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ দাবীৰে পদযাত্ৰাৰ আৰম্ভণি কৰে বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শৰৎ চুতীয়া, জিলা সাধাৰণ সম্পাদক ৰঞ্জন বৰা, জিলা যুটীয়া সম্পাদক তিলক কাকতি, বৰদলনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি বৰদলনি ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক সমিতিৰ পৰা সুদূৰ ৪০০ কিলোমিটাৰ গোলাঘাটলৈ ১বিংশতিতম কেন্দ্ৰীয় অধিৱেশনলৈ যাব বা পদযাত্ৰাত যাব পৰা আমি আমাৰ সংগ্ৰামী সতীৰ্থ ডেনিম আৰু আমাৰ মনজিতক আমি শুভেচ্ছা জনাইছোঁ। যিহেতু যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ কিছু দাবী আমাৰ আছে, এই দাবীসমূহ আজি তাৰিখলৈকে কিন্তু সফল হোৱা নাই। তাৰে এটা অংশস্বৰূপে আমি যি পূৰ্ণ স্বায়ত্ব শাসন, ডি নাগৰিকত্ব, ইনাৰ পাৰ্মিট, এই গোটেই সমগ্ৰ বিষয়কেইটা আমি অধিক যাতে প্ৰসাৰ কৰিব পাৰোঁ তাৰলৈ যি আমাৰ সতীৰ্থজনে পদযাত্ৰা লৈছে আমি শুভেচ্ছা জনাইছোঁ। আৰু চৰকাৰেও সেইটো দৃষ্টিগোচৰ হওক যে আজি তাৰিখত আমাৰ যি যুৱ ছাত্ৰ পৰিষদৰ মূল দাবী, সেই মূল দাবীকেইটা নোহোৱাকৈ আজি আমি অসমীয়া জাতিটো আমি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন পৰিছোঁ। হ'বই, কষ্ট হ'লেও তেওঁলোকে বিফল নহয়, নিশ্চিতভাৱে সফল হ'ব, আমাৰ শুভেচ্ছা আছে। আমি কেন্দ্ৰীয় সমিতিক গোটেই কথাখিনি আহ্বান জনাইছোঁ যে যাত্ৰাপথত তেখেতলোকক সহযোগিতা আগবঢ়াবৰ বাবে। আমি এটা কথা কি জানে, চৰকাৰখনৰ দৃষ্টিগোচৰৰ লগতে গোলাঘাটলৈকে ৪০০ কিলোমিটাৰ ৰাইজৰ দৃষ্টিগোচৰ হেতুকে আমাৰ পৰিষদৰ যি মূল দাবী আছে, এই দাবীসমূহ উত্থাপনৰ উদ্দেশ্যে তেওঁলোকে ইয়াৰ পৰা পদযাত্ৰা কৰিছে। আমি জিলা সমিতিয়ে যথেষ্ট যিমানখিনি পাৰোঁ তেখেতলোকক সহযোগিতা আগবঢ়োৱাৰ লগতে বঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতলোকৰ সফলতাই আমাৰ দাবীসমূহ পূৰ্ণতা পাব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ আমি বৰদলনি আঞ্চলিক সমিতিৰ পৰা গোলাঘাটলৈ পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু একান্ত কামনা কৰিছোঁ। আমি পৰিষদৰ মূল দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক, জন্মলগ্নৰে দাবী, এই দাবী উদ্দেশ্য ৰাখি আমি পদযাত্ৰা কৰিব লৈছোঁ। আজি চৰকাৰখনক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত প্ৰধান কাম তেওঁলোকৰ এই দাবীৰ ওপৰত গুৰুত্ব দিয়া। যিহেতু আমাৰ অসমীয়া জাতি সংকটত ভুগিবলৈ লৈছে, সেইকাৰণে এই ব্যৱস্থাই আমি এই দাবী লৈ আমি পদযাত্ৰা কৰিব লৈছোঁ। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনিভাৰত 24।